নমস্কাৰ বন্ধুসকল, মই হাতিমে আজি আপোনালোকলৈ হাইব্ৰিড জাতৰ পটলৰ খেতিৰ বিষয়ে আলোচনা কৰিম। এই পটল 2024 বৰ্ষত নতুনকৈ লগোৱা হৈছিল। তো আপোনালোকক মই অশেষ ভিডিঅ' পঠিয়াইছোঁ। তো কথা হ'ল কি, পটল বুলি ক'লে ধৰক পইচা ধৰাৰ এটা ভাল উপায়। এই খেতি যদি আপোনালোকেও কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে আমাৰ মাজত হাইব্ৰিড জাতৰ পটল আহি পাইছেহি। তো আপোনালোকে এনেকুৱা ধৰণৰ পদ্ধতিত আপোনালোকে খেতি কৰিব বুলি মই আশা কৰোঁ। পটলত আটাইতকৈ বেছি লাভান্বিত হ'ব পৰা এক ধৰণৰ পাচলি, য'ত নেকি সোমাই আছে বহুত টকা ইনকাম কৰা এটা ভাল ৰাস্তা। তো আপোনালোকে যদি টকা ইনকাম কৰা এটা ভাল চ'ৰ্চ হিচাপে বিচাৰি লয় তেনেহ'লে আপোনালোকে মিনিমাম 1 বিঘা মাটিৰ পটলৰ খেতি কৰক। আপোনালোকে 1 বিঘা মাটি পটলৰ পৰা মিনিমাম ধৰক 2 পৰা 2.5 লাখ টকা এটা ইনকাম কৰিব পাৰিব। একেৰাহে আপোনালোকে 6 মাহ 7 মাহ বিক্ৰী কৰিব পাৰিব। তো আপোনালোকক মই প্ৰথমতে হাতিম আলিছ লাইভ চেনেললৈ স্বাগতম জনাইছোঁ। চাওক, মই ইয়াত আপোনালোকক দেখুৱাই আছোঁ পটলৰ খেতি কৰা হৈছে, নতুনকৈ লগোৱা হৈছে। এই খুঁটাৰ গুৰি গুৰিত পটলৰ গছ নতুনকৈ ওলাই আহিছে। 2024 বৰ্ষত নতুনকৈ জানুৱাৰী মাহত লগোৱা হৈছিল। এতিয়া গছৰ ধৰণ আকৃতি এনেকুৱা হৈছে। হাইব্ৰিড জাতৰ পটল অতি সোনকালে চাং পাবগৈ। তো বন্ধুসকল, এয়া চাওক, ইফালেও এইটো গছৰ বহুত ভাল এটা চেহেৰা। তো শিপা লগাব লাগে। শিপা যদি লগায় আপোনালোকে শিপাৰ পৰা ভাল এটা ফলন আহে। এয়া চাওক, এতিয়া বগাবলৈ আৰম্ভ কৰিছে পটলৰ গছখিনি। তো বন্ধুসকল, লগোৱাৰ পদ্ধতি মই আপোনালোকক কৈ আছোঁ। এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব আপোনালোকে ৰাখিব 4 ফুট। হাইব্ৰিড জাতৰ যিখিনি পাচলি আপোনালোকে লগাব অলপ ঘনকৈ লগাব, যাতে অতি সোনকালে চাং গৈ পায়। আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব 4 ফুট, ৰাখিখিনি আপোনালোকে লগাব। আৰু লগোৱাৰ মিনিমাম 1 মাহ পিছত আপোনালোকে গছৰ গুৰিত অকণমান পানী দিবৰ কাৰণে ব্যৱস্থা কৰিব, জলসিঞ্চন কৰিব। আৰু এয়া চাওক, খেতিত গোবৰৰ অৱস্থা একদম পূৰা ঢালি দিয়া হৈছে। ঘৰত যিমান গোবৰ আছিল চবখিনি দি দিয়া হৈছে। তো ইয়াত অলৰেডি ধৰক 1 বিঘা মাটিত পটলৰ শিপা লগোৱা হৈছে। তো এতিয়া কথা হ'ল কি, এই গছখিনি এতিয়া ধৰক জানুৱাৰী মাহ পাৰ হৈ ফেব্ৰুৱাৰী মাহ আহি পালেহি। এতিয়া লাহে লাহে গৰম আহি পাব, গছখিনিও লাহে লাহে বগাবলৈ আৰম্ভ কৰিব। গছখিনি বগাবৰ আৰম্ভ কৰাৰ লগে লগে আপোনালোকে কি কৰিব লাগিব, গছত আপোনালোকে বড়ো ষ্টাৰ নামৰ এটা ঔষধ আছে, সেই ঔষধটো আপোনালোকে স্প্ৰে কৰিব। বড়ো ষ্টাৰ মানে কি হয়, গছৰ পাতৰ ভিতৰত থকা যিবিলাক পোক আছে, এই চাওক পাতটো একেবাৰে পোকৰা মোকৰা হ'বলৈ আৰম্ভ কৰিছে। তাৰ কাৰণে আপোনালোকে বড়ো ষ্টাৰ এটা ঔষধ আছে, ঔষধটো আপোনালোকে স্প্ৰে কৰিব। এইবিলাক পাত খাই দি আছে। বড়ো ষ্টাৰ দিলে কি হয়, এই পাতখিনি তাৰমানে থকা যিখিনি সৰু সৰু পোক, যে আমি চকুৰে মদিব নোৱাৰা পোকবিলাক এই মৰি যায়। আৰু ফলনৰ ভাল এটা কাম কৰে। ফলৰ ভিতৰত থকা পোকখিনিও যদি থাকে তথাপিও মৰি যাব। তো বন্ধুসকল, ভিডিঅ' চাই কেনে লাগিল মোক কমেণ্টত জনাব। আৰু যদি আপোনালোকে মোৰ চেনেলৰ নতুন মেম্বাৰ হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন অন কৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু কথা হ'ল, এই খেতি কৰিবৰ কাৰণে আপোনালোকে গোবৰ সাৰটো অলপ বেছিকৈ খটাব লাগিব। এইকাৰণেই পটল গছবিলাক গোবৰ সাৰ অলপ বেছি হ'লে এখেতে ফলন বেছি দিয়ে। পটলৰ গছখিনিত এই ভিডিঅ'টোৰ মাজেদি আপোনালোকক জনাইছোঁ যে পটলৰ খেতিত নতুনকৈ লগোৱাৰ পদ্ধতিটো। আৰু কথা হ'ল, যেতিয়া গছ গৈ চাং পাবহি তেতিয়া মই আপোনালোকক নতুন পদ্ধতি শিকাই দিম। সেই পদ্ধতি মতে আপোনালোকে যতন ল'লে আপোনালোকৰ পটলৰ যিকোনো পটলৰ খেতি হওক, আপোনালোকে পটলৰ যিবিলাক কলি হয়, কলিবিলাক নষ্ট হৈ যায়। তাৰ কাৰণে আপোনালোকক ভাল এটা ঔষধ কৈ দিম বা আপোনালোকে লিখিও ল'ব পাৰিব। সেই ঔষধ যদি আপোনালোকে পটলৰ গছত স্প্ৰে কৰে, আপোনালোকৰ পটল যথেষ্ট পৰিমাণে লাগিব বুলি মই আশা কৰোঁ। তো কথা হ'ল কি, পটল খেতিত আপোনালোকে যতনটো অলপ বেলেগ কৰিব লাগিব। বেলেগ বেলেগ খেতিৰ ধৰণেও কিন্তু ইয়াক অন্য ধৰণৰ যতন লোৱাটো ভাল এটা পদ্ধতি। এয়া চাওক, ইয়াতো লগোৱা হৈছিল।
একেলগে কেইটা ওলাইছে হাইব্ৰিড জাতৰ পটল। আপোনালোকক মই ইমান দিন লোকেল পটলৰ খেতি দেখুৱাই দিছিলোঁ। ইফালে আকৌ এয়া চাওক হাইব্ৰিড পটলৰ গছখিনি, পাতখিনি কি ধুনীয়া হৈ আছে। তো নতুন বছৰত 2024 বৰ্ষৰ পটলৰ গছখিনি আপোনালোকক দেখুৱাই দিলোঁ। একদম গছখিনিতে বৰষুণ মাৰিব। আমাৰ মাজত বৰ্ষাকাল আহি পালেহি। ফেব্ৰুৱাৰী মাহ যদি পাৰ হ'ব, যেতিয়া পাৰ হোৱাৰ লগে লগে মাৰ্চ মাহ আহি পালেই আমাৰ বৰষুণ আমাৰ মাজত আহি পাবহি। বৰষুণ মাৰিলেই পটলৰ গছখিনি একেৰাহে ওপৰফালে উঠিবৰ কাৰণে প্ৰস্তুতি লয়। সেইকাৰণে আগতীয়াকৈ তাৰমানে গছখিনিক যতন লোৱা হৈছে। গোবৰ সাৰ যিমান লাগে ইয়াক দি দিব আগতীয়াকৈ। এয়া চাওক গোবৰ গছৰ গুৰিত একদম পূৰা ঢালি দিয়া হৈছে। তো বন্ধুসকল, এনেকুৱা ধৰণৰ পদ্ধতিত আপোনালোকে যদি হাইব্ৰিড জাতৰ পটল আপোনালোকে খেতি কৰিম বুলি ভাবিছে, তেনেহ'লে এতিয়াও সময় আছে। এতিয়াও আপোনালোকে লগাব পাৰে। যদি আপোনালোকৰ এনেকুৱা পটলৰ ঠাৰি বা শিপা লাগে, মোক কণ্টেক্ট কৰিব। মোক কণ্টেক্ট কৰিলে আপোনালোকক মই বিধান আপোনালোকক দিম বুলি মই আশা ৰাখিলোঁ। আপোনালোকক আৰু এটা কথা কৈ দিছোঁ যে পটল এই খেতি কৰিব যে এই খেতিত দুই ধৰণৰ শিপা থাকে। এটা হ'ল মাইকী আৰু মতা। এয়া চাওক ইয়াত মতা শিপাও ৰাখি দিয়া হৈছে। এই মতা শিপাৰ গছখিনি অন্তিম সময়ত তাৰমানে যেতিয়া গছ চাং পাবহি মাইকী গছখিনিয়ে, যেতিয়া মতা গছৰ প্ৰয়োজন হ'ব তেতিয়া এই গছটো চাঙত উঠাই দিয়া হ'ব। সেইকাৰণে ইয়াত আগতীয়াকৈ মতা গছ ৰাখি দিয়া হৈছে। এই মতা গছ মাইকী গছৰ ওপৰত বগাই যাব দিব লাগিব, নহ'লে পটল বেছি এটা নালাগে। এইটো এটা ভাল পদ্ধতি। এইটো কিন্তু হাইব্ৰিড শিপাৰ পৰা ওলোৱা মতা গছ। ই কিন্তু কেৱল বগাই যাব, ইয়াত কিন্তু ফলন নহয়। ই কিন্তু কেৱল মাইকী গছখিনিৰ ওপৰত বগাই বগাই গৈ থাকিব আৰু ভাল এটা ফলন দেখুৱাব। তো কথা হ'ল কি, মাইকী আৰু মতা দুটা ধৰণৰ শিপা আপোনালোকক দিম। আপোনালোকে যদি লগাইছে তেনেহ'লে আপোনালোকে যদি মাইকী গছখিনি লগাইছে তেনেহ'লে আপোনালোকে মতা গছখিনিও আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। পটলত মাইকী 1 বিঘা মাটিত মাইকী গছ যদি আপোনালোকে ধৰক 500মান গছৰ আছে বা গছ ৰুইছে, তাৰ ভিতৰত মিনিমাম 3 পৰা 4টা মতা পটলৰ শিপা লগাব। মিনিমাম 3 পৰা 4টা মতা পটলৰ শিপা থাকিলে কি হয়, পটলত প্ৰডাকশ্যন অলপ বেছি হয়। ধৰক কেৱল মাইকী গছ থাকিলে পটল যদি 1 বিঘা মাটিত আপোনালোকে 6 কুইণ্টেল উঠায়, মতা গছ যদি তাত 2 পৰা 3টা থাকে, ধৰক তাত আকৌ 9 কুইণ্টেল বা 10 কুইণ্টেলমান পটল আপোনালোকে সপ্তাহ পিছে পিছে উঠাব পাৰিব। তো বন্ধুসকল, ভিডিঅ' চাই কিনে লাগিল কমেণ্টত জনাব। মই আশা কৰোঁ আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল লাগিছে তেনেহ'লে মোৰ ভিডিঅ'ত আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব আৰু যিমান পাৰে মোৰ ভিডিঅ'খিনি আপোনালোকে শ্বেয়াৰ কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব বুলি মই আশা ৰাখিলোঁ। তো মই আৰু দেৰি নকৰি মই আপোনালোকক যিখিনি কথা ভিডিঅ'টোৰ মাজেদি আগবঢ়ালোঁ কৈ কিনে, আপোনালোকে অৱশ্যই এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। এনেকুৱা ধৰণৰ ভিডিঅ' চাই আপোনালোকে আগবাঢ়ি যাব পাৰিব। তো মই আৰু বিশেষ দেৰি নকৰি মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম সেই আশাৰে। ধন্যবাদ।